নাহর ফুলে জুটি ফুলে ফুলে টগর ফুল কার বাবি কোন পাহির মন দিয়া তুল তুমি বারু জানা নে না অসমীয়া চিনেমা জগতৰ ছুপাৰষ্টাৰ বিজু ফুকনবিহীন 7টা বছৰ বোৱাৰী অপৰূপা ডাক্তৰ বেজবৰুৱা বাৰুদ অগ্নিসাক্ষী আদি অসমীয়া ছবিৰে তেওঁ জনপ্ৰিয় হৈ পৰা অভিনয়ৰ কথা কোনে পাহৰিব পাৰিব যিগৰাকী অভিনেতাৰ ছবি চোৱাৰ বাবে ছবি গৃহলৈ দূৰ দূৰণিৰ পৰা দৰ্শক আহিছিল গাড়ী ভাড়া কৰি আজি তেওঁৰ মৃত্যুবাৰ্ষিকী আজিৰ দিনটোতে অসমবাসীক কন্দুৱাই সংস্কৃতিৰ বৰপথাৰ উকা কৰি অজান মুলুকলৈ গুচি গৈছিল চলচ্চিত্ৰ জগতৰ মহাতাৰকা বিজু ফুকন 2017 বৰ্ষৰ 22 নৱেম্বৰৰ দিনা আহিছিল সেই দুখবৰটো জীৱনৰ 70টা বসন্ত অতিক্ৰম কৰি বিজু ফুকনে মেলানি মাগিছিল যোৱাৰ পৰত অসমবাসীৰ বাবে এৰি থৈ গৈছিল অভিনয়ৰ মেটমৰা সম্ভাৰ উল্লেখ্য যে অভিনেতাগৰাকীয়ে 1947 চনৰ 18 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল ডাক্তৰ বেজবৰুৱা ছবিৰ যোগেদি অসমীয়া ছবিত অভিনয়ৰ পাতনি মেলিছিল ছুপাৰষ্টাৰ বিজু ফুকনে আনহাতে নায়ক হিচাপে তেওঁ অৰ্ধশতাধিক ছবিত অভিনয় কৰি দৰ্শকৰ মনত আজিও সুকীয়া স্থান দখল কৰি আছে কেৱল চলচ্চিত্ৰ জগততেই নহয় অসমৰ ভ্ৰাম্যমান জগততো অভিনয়ৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল ছুপাৰষ্টাৰ বিজু ফুকনে মৃত্যুবাৰ্ষিকীত আমাৰ তৰফৰ পৰাও জনাইছো সশ্ৰদ্ধ প্ৰণিপাত কুশলে থাকক বিজুদা।